विद्यार्थ्याच्या संघाचा কাউন্টিং কৰে কৰিছিল এই দুইটা গ্ৰুপে প্ৰশ্নটো উত্তৰটো ওচৰত গৈ পেলাই মানে বেগাংকন কৰি আছে মানে ওচৰত গৈ পেলাই স্মাৰ্ট উত্তৰ দিয়া নাই এই দুটা আমাৰ যে যিটো ভোটিং চিষ্টেম এইটো কি হয় আমিতো আগতে বেলট বাকচ আছিল এইটো ভোটটো দি পেলাই বাকচত সোমোৱাই দিব লাগে আজিকালি এনেকৈ বুটাম টিপি দিব লাগে বুটাম আমি যদি বিজেপিক ভোট দিওঁ পদুম ফুলত বুটামত টিপিব লাগিব কংগ্ৰেছক ভোট দিলে আমি হাতৰ বুটামত টিপিব লাগিব হয়নে এই যে বুটাম টিপা এই মেচিনটো কি বুলি কোৱা হয় এই উৎসৱ উদযাপন সমিতিয়ে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা পোৱা মাননীৰ সাহায্যাৰ্থে আমি এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাহস পাইছোঁ আমি চৰকাৰখনক অশেষ ধন্যবাদ দিছোঁ যে আমাক এই মাননী আগবঢ়াই আমাৰ মাজত এটা সাংস্কৃতিক মানে বাতাবৰণৰ সৃষ্টি কৰাত সহায় কৰিছে গতিকে মই অসম চৰকাৰৰ হৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ জনাইছোঁ যাতে আগলৈকো এনেধৰণে সহায় সহযোগিতা আগবঢ়াই আমি সাংস্কৃতিকভাৱে আগবাঢ়ি যোৱা আৰু আমাক নিজকে প্ৰতিষ্ঠা কৰাত যাতে সহায় আগবঢ়ায় তাৰ বাবে মই ধন্যবাদ জনাই সাহায্যপ্ৰাপ্ত বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰালৰ উদ্যোগত তথা বটদ্ৰৱা বৰভেটি গাঁৱৰ সমূহ যুৱক যুৱতী আৰু গাঁৱৰ ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি উদযাপন কৰিব লৈছোঁ আজি প্ৰথম দিনাৰ কাৰ্যসূচী আমি পতাকা উত্তোলনেৰে আৰম্ভ কৰোঁ তাৰপিছতে বৃক্ষৰোপণ আৰু গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি যিসকলৰ আশীৰ্বাদত আমি আজি এই অনুষ্ঠানভাগ কৰিবলৈ আগবাঢ়িছোঁ তেখেতসকলক স্মৰণ কৰি তেখেতসকলৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ লওঁ আৰু তাৰপিছতে আমি দুপৰীয়া চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা ৰাখোঁ নিশালৈ আমি স্থানীয় শিল্পীসকলৰ দ্বাৰা বাৰহনীয়া বিভিন্ন গীত নৃত্য অনুষ্ঠান ৰাখিছোঁ আৰু এটা আমন্ত্ৰিত দল আনিছোঁ ব্ৰহ্মথুৰি বিহুৱা দল তেওঁলোকে বাৰহনীয়া সাংস্কৃতিক পৰিৱেশন কৰিব আৰু অহা কালিলৈ আমি আমাৰ যি গৰু বিহুৰ দিনৰ পৰা আমাৰ যি পৰম্পৰাগত খেল ধেমালি অনুষ্ঠান আয়োজিত হয় তাৰ বঁটা বিতৰণী অনুষ্ঠান লগতে মুকলি সভা এখন ৰাখিছোঁ আমাৰ বিভিন্ন কাৰ্যত আমাক সহায় কৰা বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ তালৈ আৰু নিশালৈ আমি আমন্ত্ৰিত শিল্পী প্ৰিয়ম পাৰ্থ আৰু ৰাজশ্ৰী কাশ্যপৰ গীতৰ শৰাই ৰাখিছোঁ এইখিনি আমাৰ কাৰ্যসূচী কৰিছোঁ তাতে যিসকল প্ৰতিযোগীয়ে প্ৰতিযোগিতাত ভাগ লৈছিল দৌৰা হওক কাবাডী হওক বিভিন্ন মানে আমাৰ খেলৰ আমাৰ অংশগ্ৰহণ কৰিছিল তেখেতসকলৰ বঁটা বিতৰণী অনুষ্ঠানো আমাৰ আছে এই কাইলৈ 2 বজাতে আৰু আজি হৈ যোৱা যি চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাও এই বঁটা বিতৰণী অনুষ্ঠানো কাইলৈকে তেখেতসকলে আমাৰ সেই মুকলি সভাৰ পৰাই সংগ্ৰহ ল'ব তাৰ পৰাই ল'ব পাৰিব তেখেতসকলে আৰু নিশালৈ আমি আমন্ত্ৰণ কৰি অনা সুদূৰ তেজপুৰ আৰু কলিয়াবৰৰ প্ৰিয়ম পাৰ্থ আৰু ৰাজশ্ৰী কাশ্যপৰ গীতৰ শৰাই আছে সেয়েহে দুইটি কাৰ্যসূচীতে সকলো ৰাইজৰ সহায় সহযোগিতাও আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।